নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ অসম চৰকাৰৰ তৰফৰ পৰা কিছুমান পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিবিলাক কোনটো ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰা হৈছে, কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগততা বিচৰা হৈছে, আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদিহে আপোনালোকৰ অৰ্হতা বনে, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম চৰকাৰৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ তৰফৰ পৰা, অৰ্থাৎ ৰাজ্যিক শিশু প্ৰটেকশ্যন ছ'চাইটিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ ভেকেঞ্চি হয়, য'ত আপোনালোকে চাব পাৰে যে এপ্লাই কৰাৰ অন্তিম তাৰিখ চাব পাৰে যে 30 আগষ্ট। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, যদিহে আপোনালোকে অনলাইনৰ থ্ৰুদি বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, ভোটাৰ ID বা ভোটাৰ চাৰ্টিফাই কপি, আপোনালোকৰ মাটি বাৰীৰ কাম কাজ, PRC কাষ্ট চাৰ্টিফিকেট, পেন কাৰ্ড, ইনকাম চাৰ্টিফিকেট আদিৰ প্ৰয়োজন হয়, যদি আপোনালোকে বনাব বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে। আপোনালোকে স্ক্ৰীণত নাম্বাৰটো চাব পাৰে, এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপোনালোকক সম্পূৰ্ণ তথ্যখিনি আপোনালোকক ভালদৰে বুজাই দিম হোৱাটছআপত, কেনেকৈ বনাব, কি কথা, কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ তথ্য আপোনালোকক ভালদৰে বুজাই দিম। যদি আপোনালোকে বনাই, যদি আপোনালোকৰ প্ৰয়োজন হয় ডকুমেণ্টছৰ, ধৰক এতিয়াতো বহুত প্ৰয়োজন হৈ আছে, আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ আছে বা ভোটাৰ চাৰ্টিফাই কপিৰ প্ৰয়োজন হৈ আছে। তো যদি আপোনালোকে বনাব বিচাৰে, যদি আপোনালোকৰ প্ৰয়োজন আছে আমাক কণ্টেক্ট কৰিব পাৰে, এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইকেইটাৰ পৰা আপোনালোকৰ যিটো ছাৰ্ভিচৰে প্ৰয়োজন হয় আপোনালোকে পাই যাব। তো এতিয়া আপোনালোকে চাব পাৰে যে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ তৰফৰ পৰা 236টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি আপোনালোকে মেক্সিমাম গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। আসাম গভৰ্ণমেণ্টৰ জব হয়, আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগততা বিচৰা হৈছে, দৰমহা কিমান দিয়া হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ভালদৰে চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। এইকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ 236টা পদৰ কাৰণে। ভেকেঞ্চিসমূহত আপোনালোকে চাব পাৰে যে প্ৰগ্ৰাম অফিচাৰৰ কাৰণে এটা পদৰ ভেকেঞ্চি আছে, য'ত আপোনালোকৰ শিক্ষাগত অৰ্হতা থাকিব PG ইন ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজিত আপোনালোকে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 34,755 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে গ্ৰেড পেও থাকিব। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে একাউণ্ট অফিচাৰৰ কাৰণে আছে এটা পদৰ ভেকেঞ্চি, ইয়াত আপোনালোকে MCOM ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। ইয়াৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 23,170 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো 3 নম্বৰত আপোনালোকে চাব পাৰে যে কাউন্সিলৰ পদৰ কাৰণে আছে 14টা পদৰ ভেকেঞ্চি। এই ভেকেঞ্চিবোৰত আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব বা পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তো ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 18,536 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 12টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তাত আপোনালোকে BA ইন ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজিত আপোনালোকে BA ডিগ্ৰী কমপ্লিট কৰিলে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 18,536 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। 5 নম্বৰত আপোনালোকে চাব পাৰে যে একাউণ্টেণ্টৰ কাৰণে আছে 22টা পদৰ ভেকেঞ্চি। এই ভেকেঞ্চিবোৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব কমাৰ্চত নাইবা মেথছত। যদি আপোনালোকে কমাৰ্চ নাইবা মেথছত গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 18,536 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো 6 নম্বৰত আপোনালোকে চাব পাৰে যে ডাটা এনালাইটিকৰ কাৰণে আছে 14টা পদৰ ভেকেঞ্চি। এই ভেকেঞ্চিত আপোনালোকে গ্ৰেজুৱেশ্যন ইন ষ্টেটিষ্টিক্স বা ইকনমিক্সত আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যদি আপোনালোকে ইকনমিক্স বা ষ্টেটিষ্টিক্স নাইবা যদি আপোনালোকে BCAত গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। এই ভেকেঞ্চিৰ চেলাৰীটো চাব পাৰে যে 18,536 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আছে এটা পদৰ ভেকেঞ্চি। ভেকেঞ্চিত আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বিচৰা হৈছে। ইয়াৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 11,916 টকাৰ পৰা আপোনালোকক 13,240 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে।
তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে, যিহেতু বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী, যিটো পোষ্টত আপোনালোকে ইলিজিবল হয় আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব। তো 8 নম্বৰত আপোনালোকে চাব পাৰে যে আউটৰিচ চৰকাৰৰ কাৰণে আছে 37টা পদৰ ভেকেঞ্চি। ইয়াত আপোনালোকে 12 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চিম্পলি 12 পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে ইলিজিবল হয়। ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 10,592 টকাকৈ দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে। তো ভাল এটা চেলাৰী আপোনালোকক পাব ভেকেঞ্চিসমূহৰ কাৰণে। অৰ্থাৎ আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। তো বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে অফিচাৰ ইনচাৰ্জৰ ভেকেঞ্চি আছে, কাউন্সিলৰৰ ভেকেঞ্চি আছে, ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি আছে। তো এনেধৰণে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে, বেলেগ বেলেগ শিক্ষাগত অৰ্হতা আপোনালোকৰ লাগিব, চেলাৰীটো বেলেগ বেলেগ থাকিব। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ কাৰণে 236টা পদৰ কাৰণে। ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট লেভেলৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন হয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো অন্যান্য এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাব পাৰে যে এজ লিমিটটো হ'ব লাগিব 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়স। লগতে আপোনালোকৰ এছ চি ৰিলেক্সেশ্যন থাকিব, আপোনালোকে চাব পাৰে যে SC ST কেণ্ডেডেটছৰ কাৰণে 5 বছৰ, OBC MOBC কেণ্ডেডেটছৰ কাৰণে থাকিব 3 বছৰ আৰু PWBD কেণ্ডেডেটছৰ কাৰণে থাকিব 10 বছৰৰ এছ চি ৰিলেক্সেশ্যন। আপোনালোকৰ PRC বা ভোটাৰ ID লাগিব, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি আপোনালোকৰ লাগিব। আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে এপ্লাই কৰিব সেইটো ডিষ্ট্ৰিক্টৰ আপোনালোকে বাহিন্দা হ'ব লাগিব, অৰ্থাৎ লোকেল হ'ব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে, কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। তো আপোনালোকে চাব পাৰে যে 16 আগষ্টৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 30 আগষ্ট। তো 15 দিন 14 দিন সময় আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে। যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটোৰ লগতে অফিচিয়েল যিটো নেকি এডভাৰটাইজমেণ্ট আছে আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পাই যাব। তো একেবাৰে আছিলে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 236টা পদৰ ভেকেঞ্চি আছে, য'ত আপোনালোকে গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা 12 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইলিজিবল হয় আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়। 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ইলিজিবল হয়। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে। যদিহে কিবা সুধিব থাকে আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কিবা অনলাইনৰ কাম কৰাব বিচাৰে, যিকোনো ছাৰ্ভিচ যদি আপোনালোকে কৰাব বিচাৰে, ধৰক আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ এপ্লাই, ভোটাৰ IDৰ এপ্লাই বা ভোটাৰ চাৰ্টিফাই কপিৰ এপ্লাই, যদি আপোনালোকৰ এইবিলাক ডকুমেণ্টছৰ প্ৰয়োজন হয় আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আপোনালোকক মই এইবিলাক ডকুমেণ্টছ বনাই দিয়াত সহায় কৰি দিম। তো আজিলৈ ইমান আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।